মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইউটিউব চেনেল ই প্ৰজ্ঞালৈ স্বাগতম জনাইছো। আজি আমি অষ্টম শ্ৰেণীৰ 7 নম্বৰ অধ্যায়ৰ ঘন আৰু ঘনমূলৰ সম্পৰ্কে আলোচনা কৰিম। তোমালোকে ইতিমধ্যে বৰ্গ সংখ্যা বৰ্গমূল ইত্যাদি বিষয়ে আগৰ পাঠত পাই আহিছা। আজি আমি এনে ধৰণৰ আন এটা ইয়াৰ লগত মিল থকা বিষয় ঘন আৰু ঘনমূলৰ সম্পৰ্কত আলোচনা কৰিম। কোনো এটা সংখ্যাক যদি সেই সংখ্যাটোক যদি এনে ধৰণে দুবাৰ পূৰণ কৰা হয়, অৰ্থাৎ দুটা একে ধৰণৰ সংখ্যা লৈ যদি পূৰণ কৰা হয়, তেতিয়া এনে ধৰণে লিখা হয়। ইয়াক কোৱা হয় বৰ্গ ৰূপত থকা, অৰ্থাৎ 1 পূৰণ 1 সমান 1 বৰ্গ এনে ধৰণে প্ৰকাশ কৰা হয় আৰু ইয়াৰ মান 1। ঠিক তেনেকৈ এনেধৰণে এতিয়া আমি কোনো এটা সংখ্যাক ধৰি লৈছো সংখ্যাটো 1, ইয়াক যদি আমি 3টা 1 যদি এনেধৰণে পূৰণ কৰোঁ, তেতিয়া আমি এনেধৰণৰ এটা ৰূপত লিখিব পাৰোঁ আৰু ইয়াক কোৱা হয় ঘন, অৰ্থাৎ 1 ঘন, আৰু ইয়াৰ মান হৈছে 1। ঠিক তেনেধৰণে 3টা পূৰণ কৰোঁ, তেতিয়া ইয়াক 2 ঘন বা 2 কিউব এনেধৰণে প্ৰকাশ কৰা হয় বা লিখা হয় আৰু ইয়াৰ মান হৈছে 8। কোনো এটা সংখ্যাক এনেধৰণে একেটো সংখ্যাকে 3 বাৰ দি পূৰণ কৰি যিটো সংখ্যা পোৱা যায়, এই সংখ্যাটোকে কোৱা হয় ঘন সংখ্যা। যেনেধৰণে একেটা সংখ্যাক দুবাৰ দি পূৰণ কৰি যিটো সংখ্যা পোৱা যায়, সেই সংখ্যাটোক যেনেধৰণে বৰ্গ সংখ্যা বুলি কোৱা হয়। আমি যদি একেটা সংখ্যাক 3 বাৰ দি পূৰণ কৰি যিটো মান পাওঁ, এইটোক ঘন সংখ্যা বুলি কোৱা হয়। কিউব, ইংৰাজীত ঠিক কিউব বুলি কয় আৰু অসমীয়াত 3 ঘন সমান 27। এনেধৰণে যিখিনি সংখ্যা পোৱা যায়, সেই সংখ্যাখিনিকে কোৱা হয় ঘন সংখ্যা। এনেধৰণে ঘন সংখ্যাৰ এখন তালিকা তৈয়াৰ কৰিব পাৰোঁ। তোমালোকে 1ৰ পৰা 10লৈকে সংখ্যাবিলাকৰ এনেধৰণে ঘনফল নিৰ্ণয় কৰি এখন তালিকা প্ৰস্তুত কৰিবা। এনেধৰণে লিখিবা সংখ্যা ঘন ৰূপত লিখিবা আৰু ইয়াত ঘন সংখ্যা নিজে কৰি চাবা। সংখ্যাটো ললো 1, ইয়াক যদি ঘন ৰূপত প্ৰকাশ কৰোঁ 1 ঘন, আৰু ইয়াৰ ঘন সংখ্যাটো হৈছে 1। ঠিক তেনেদৰে আমি যদি 2 লওঁ, অৰ্থাৎ কোনো এটা সংখ্যাক আমি ঘন ৰূপত প্ৰকাশ কৰিব পাৰোঁ। আৰু ইয়াত কোৱা হৈছে 1 হ'ল 1ৰ ঘন সংখ্যা, আমি এনেধৰণেও ক'ব পাৰোঁ। ঠিক তেনেকৈ 8 কাক ঘন কৰি আমি 8 পাইছোঁ? 2 ঘন কৰি। গতিকে 8 হ'ল 2ৰ ঘন সংখ্যা। ঠিক তেনেধৰণে 27 হ'ল 3ৰ ঘন সংখ্যা। তোমালোকে 1ৰ পৰা মই 10লৈকে বুলি কৈছোঁ, যিমানখিনি পাৰা সিমানখিনিলৈকে এনেধৰণে ঘন সংখ্যা ঘৰত উলিয়াবা।
আমি দেখা পালো 1 হল 1ৰ ঘন সংখ্যা 8 হল 2 ঘন সংখ্যা 27 বা 27 হল 3 ঘন সংখ্যা অৰ্থাৎ কিছুমান সংখ্যা আছে হে সংখ্যাবিলাকক আমি কোনো সংখ্যাৰ ঘন সংখ্যা হিচাপে প্ৰকাশ কৰিব পাৰো অৰ্থাৎ 1 যদি থাকে ইয়াক আমি 1 পূৰণ 1 পূৰণ 1 1 কিউব হিচাপে লিখিব পাৰো বা 1 ঘন হিচাপে লিখিব পাৰো 8 যদি থাকে 8 2 into 2 into 2 সমান 2 কিউব বা 2 ঘন এনে ধৰণে আমি কিছুমান সংখ্যাক ঘন ৰূপত প্ৰকাশ কৰিব পাৰো আমি সকলো সংখ্যাকে ঘন ৰূপত প্ৰকাশ কৰিব নোৱাৰো এতিয়া ঘন ৰূপত সংখ্যা প্ৰকাশ কৰিব পাৰি নে নোৱাৰি অৰ্থাৎ কোনো এটা সংখ্যাক ঘন ৰূপত প্ৰকাশ কৰিব পাৰি নে নোৱাৰি তাক কেনেকৈ নিৰ্ণয় কৰে তাক চাও আহাচোন ধৰি লৈছো 50 ক ঘন ৰূপত প্ৰকাশ কৰিব পৰা হ'বনে মই আগতে কৈছো কোনো এটা সংখ্যাক যেতিয়া এনে ধৰণে তিনিটা একে ধৰণৰ সংখ্যাৰ ৰূপত প্ৰকাশ কৰিব পাৰি তেতিয়া তাক ঘন ৰূপত লিখা হয় আমি 50 টোক এনে ধৰণে তিনিটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো নে নোৱাৰো তাক জানিবৰ কাৰণে আমি 50 ৰ মৌলিক উৎপাদক উলিয়াব লাগিব অৰ্থাৎ আমি 50 যদি মৌলিক উৎপাদক উলিয়াও দেখা গ'ল 50 ৰ মৌলিক উৎপাদক 2 into 5 into 5 অৰ্থাৎ 50 ঘন ৰূপত প্ৰকাশ কৰিবলৈ হলে ইয়াত একে ধৰণৰ তিনিটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিব লাগিব দেখা গ'ল 50 ক আমি 2 into 5 into 5 ৰূপত প্ৰকাশ কৰিবহে পাৰিছো আমি একে ধৰণৰ তিনিটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পৰা নাই গতিকে 50 ঘন সংখ্যা নহয় ঠিক তেনেকৈ আন এটা সংখ্যা লৈছো 125 ঘন সংখ্যা হয় নে নহয় তাক নিৰ্ণয় কৰিবলৈও আমি কি কৰিব লাগিব 125 ৰ মৌলিক উৎপাদক উলিয়াব লাগিব 125 ৰ মৌলিক উৎপাদক উলিওৱাৰ এই পদ্ধতিটো মই বৰ্ণনা নকৰো তোমালোকে ইতিমধ্যে পাই আহিছা দেখা গ'ল 125 যেতিয়া আমি মৌলিক উৎপাদক উলিয়ালো তাৰ মৌলিক উৎপাদক উলালে 5 into 5 into 5 দেখা গ'ল 125ক আমি তিনিটা সংখ্যাৰ পূৰণফল ৰূপত প্ৰকাশ কৰিব পাৰো সেইভাবে ইয়াক আমি 5 কিউব বা 5 ঘন এনে ধৰণে প্ৰকাশ কৰিব পাৰো তেতিয়ালে আমি কি লিখিম 125ক ঘন 125 ঘন সংখ্যা হয় কোনো এটা সংখ্যা ঘন সংখ্যা হয় নে নহয় তাক প্ৰমাণ কৰি চাবৰ কাৰণে আমি এনে ধৰণে মৌলিক উৎপাদক উলিয়াব লাগিব মৌলিক উৎপাদক উলিয়াই যদি আমি একে ধৰণৰ তিনিটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো তেতিয়া আমি তাক ঘন ৰূপত লিখিব পাৰিম আৰু ঘন ৰূপত লিখিব পাৰিলে সেই সংখ্যাটোক আমি ঘন সংখ্যা হয় বুলি কম এতিয়া আমি আন এটা সংখ্যা লৈছো 216 ই বাৰু ঘন সংখ্যা হয় নে নহয় আমি প্ৰমাণ কৰি চাওচোন দেখা গ'ল 216 অৰ্থাৎ 216 ৰ আমি মৌলিক উৎপাদক সমূহ পালো দেখা গ'ল 2 into 2 into 2 ইয়াত তিনিটা টুৰ এটা আমি থুপ বা এটা গুট হিচাপে প্ৰকাশ কৰিব পাৰো অৰ্থাৎ 2 into 2 into 2 ইয়াক আমি 2 কিউব বা 2 ঘন ৰূপত প্ৰকাশ কৰিব পাৰো আৰু 3 into 3 into 3 ইয়াক আমি 3 এটা থুপ হিচাপে প্ৰকাশ কৰিব পাৰো ইয়াকো আমি
3 ঘন এনেধৰণে লিখিব পাৰো কিছুমান সংখ্যা আছে সেই সংখ্যাবিলাকক এনেধৰণে দুটা বা ততোধিক সংখ্যাৰ ঘন ৰূপত প্ৰকাশ কৰিব পৰা যায় এতিয়া আমি ইয়াৰ পৰা আমি কি কৰিম যেহেতু 2 ওপৰতো ঘন আছে 3 ওপৰতো ঘন আছে মাজত পূৰণ হৈ আছে গতিকে 2 আৰু 3 ক আমি একেলগে পূৰণ কৰি তাৰ ওপৰত এনেধৰণে ব্ৰেকেটেৰে বান্ধি লৈ এটা ঘন ৰূপত প্ৰকাশ কৰিব পাৰো এই সম্পৰ্কত তোমালোকে ইয়াৰ পৰৱৰ্তী অধ্যায়সমূহত পাবাগৈ ঠিক আছে এতিয়া আমি এনেধৰণে 2 3 গুণ 6 6 ঘন এনেধৰণেও প্ৰকাশ কৰিব পাৰো অৰ্থাৎ কিছুমান সংখ্যাক দুটা বা তিনিটা থুপত প্ৰকাশ কৰিও ঘন ৰূপত হয় নে নহয় তাক প্ৰমাণ কৰিব পাৰো বা দেখুৱাব পাৰো দেখা গল 216 ঘন সংখ্যা হয় কিয়নো ইয়াক 6 ৰ ঘন ৰূপত প্ৰকাশ কৰিব পাৰো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেধৰণে কিছুমান সংখ্যাক ঘন ৰূপত প্ৰকাশ কৰিব পাৰি নে নোৱাৰি সেই সম্পৰ্কে ঘৰত কৰি চাবা এনেধৰণে কিছুমান সংখ্যা লবা সংখ্যাবিলাকক ঘন ৰূপত প্ৰকাশ কৰিব পাৰি নে নোৱাৰি এই সম্পৰ্কে নিজে প্ৰমাণ কৰি চাব পাৰিবা ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি ঘন সংখ্যাৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰিবলৈ লওঁতে আমি কেইটামান বৰ্গ সংখ্যাৰ কথা পাতো আহাচোন মই কেইটামান বৰ্গ সংখ্যা লিখিছো ঠিক তেনেকৈ কেইটামান ঘন সংখ্যা এটো হৈছে বৰ্গ সংখ্যা এই বৰ্গ সংখ্যাটোক এক বৰ্গ ৰূপত প্ৰকাশ কৰিব পাৰো কিন্তু এই বৰ্গ সংখ্যাটোক আমি ঘন সংখ্যা ৰূপতো প্ৰকাশ কৰিব পাৰো ঠিক তেনেকৈ 4 বৰ্গ সংখ্যাটোক আমি 2 বৰ্গ ৰূপত প্ৰকাশ কৰিব পাৰিম কিন্তু ইয়াক আমি ঘন ৰূপত প্ৰকাশ কৰিব নোৱাৰো ঠিক তেনেকৈ 9 টোক আমি 3 বৰ্গ ৰূপত প্ৰকাশ কৰিব পাৰিম ইয়াক ঘন ৰূপত প্ৰকাশ কৰিব নোৱাৰো ঠিক তেনেকৈ 16 ইয়াক 4 বৰ্গ ৰূপত প্ৰকাশ কৰিব পাৰো 64 টোক 8 ৰ বৰ্গ ৰূপত প্ৰকাশ কৰিব পাৰিম আৰু ইয়াক 4 ঘন ৰূপতো প্ৰকাশ কৰিব পাৰিম দেখা গল কেইটামান বৰ্গ সংখ্যাক ঘন আৰু বৰ্গ দুইটা ৰূপতে প্ৰকাশ কৰিব পৰা হৈছে ঠিক তেনেকৈ ঘন সংখ্যা কেইটাক চাও ইয়াক আমি 1 বৰ্গ ৰূপতো প্ৰকাশ কৰিব পাৰিছো ইয়াক আমি 1 ঘন ৰূপতো প্ৰকাশ কৰিব পাৰিম 2 ঘন ৰূপত প্ৰকাশ কৰিব পৰা হৈছে ঠিক তেনেকৈ ইয়াক বৰ্গ ৰূপত প্ৰকাশ কৰিব পৰা নহব ইয়াক 3 ঘন ৰূপত প্ৰকাশ কৰিব পৰা হয় ঠিক তেনে ধৰণে ইয়াক 8 বৰ্গ ৰূপত প্ৰকাশ কৰিব পাৰি ইয়াক 4 ৰ কিউব বা ঘন ৰূপতো প্ৰকাশ কৰিব পাৰি অৰ্থাৎ আমি এনে ধৰণে যদি আৰু তললে লিখি গৈ থাকো এনেকুৱা কিছুমান সংখ্যা পাম যিবিলাক সংখ্যাক বৰ্গ আৰু ঘন দুয়োটা ৰূপতে লিখিব পাৰি এটো হৈছে এটা সংখ্যাবিলাকৰ বৰ্গ আৰু ঘনৰ এটা বৈশিষ্ট্য ইয়াক 1 ৰ বৰ্গ ৰূপতো লিখিব পাৰো ইয়াক আমি 1 ৰ ঘন ৰূপতো লিখিব পাৰো ঠিক তেনেকৈ 64 ইয়াক আমি 8 বৰ্গ ৰূপত লিখিব পাৰো আৰু ইয়াক 4 ৰ ঘন ৰূপতো লিখিব পাৰো এনে ধৰণে কিছুমান সংখ্যা পোৱা যায় যিবিলাক সংখ্যাক ঘন আৰু বৰ্গ দুইটা ৰূপতে লিখিব পাৰি ইয়া তোমালোকে কিছুমান যুগ্ম সংখ্যা লোৱাচোন 2 4 6 8 এইবিলাকক যুগ্ম সংখ্যা বুলি কোৱা হয় বা এইবিলাক যুগ্ম সংখ্যা এই যুগ্ম সংখ্যাবিলাকক যদি আমি ঘন কৰো
দেখা গ'ল 2 এটা যুগ্ম সংখ্যা ইয়াক যেতিয়া আমি ঘন কৰিলো তাৰ যেটো ঘনফল পালো 8 টো এটা যুগ্ম সংখ্যা ঠিক তেনেকৈ 4 টো এটা যুগ্ম সংখ্যা 4 ক যেতিয়া ঘন কৰিলো দেখা গ'ল ঘনফল 64 ইউ এটা যুগ্ম সংখ্যা 6 যেতিয়া আমি কিউব কৰিলো বা ঘন কৰিলো তাৰ যেটো ঘনফল পালো 216 ইউ এটা যুগ্ম সংখ্যা ঠিক তেনেকৈ 8 ক যদি ঘন কৰো ইয়াৰ ঘনফল 512 এটা যুগ্ম সংখ্যা গতিকে ইয়াৰ পৰা আমি ক'ব পাৰো যুগ্ম সংখ্যাক ঘন কৰিলে যিবিলাক ঘন সংখ্যা পোৱা যায় বা ঘনফল পোৱা যায় এই ঘনফল বিলাকো একোটা যুগ্ম সংখ্যা হয় তোমালোকে এনে ধৰণে কিছুমান যুগ্ম সংখ্যা নিজে ঘন কৰি চাবা দেখিবা ঘনফল প্ৰতিটোৱে কি হ'ব একোটাকৈ যুগ্ম সংখ্যা এতিয়া আমি যুগ্ম সংখ্যাৰ দৰে অযুগ্ম সংখ্যাৰ ঘন কৰি চাওঁচোন কি আমি একক ঘন কৰি চাওঁ 1 ঘন 1 এতিয়া দেখা গ'ল 1 এটা অযুগ্ম সংখ্যা একৰ যদি আমি ঘন কৰো একক তাৰ ঘনফল 1 এটা অযুগ্ম সংখ্যা 3 এটা অযুগ্ম সংখ্যা 3 ক যদি ঘন কৰো ইয়াৰ ঘনফল 27 এটা অযুগ্ম সংখ্যা 5 ক যদি ঘন কৰো 5 ৰ ঘনফল 125 ই হৈছে এটা অযুগ্ম সংখ্যা 7 এটা অযুগ্ম সংখ্যা 7 ক যদি ঘন কৰো তেতিয়া তাৰ ঘনফল 343 ইউ এটা অযুগ্ম সংখ্যা অৰ্থাৎ আমি ইয়াৰ পৰা ক'ব পাৰো অযুগ্ম সংখ্যা বিলাকক ঘন কৰিলে ইয়াৰ ঘনফলও সদায় অযুগ্মই হয় অৰ্থাৎ আমি কি গম পালো যুগ্ম সংখ্যাক ঘন কৰিলে ঘনফল সদায় যুগ্ম হ'ব আৰু অযুগ্ম সংখ্যাক ঘন কৰিলে ঘনফল সদায় অযুগ্ম হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ইমান পৰে ঘন সংখ্যা কি কোনো এটা সংখ্যা ঘন ৰূপত কেনে ধৰণে প্ৰকাশ কৰে কোনো এটা সংখ্যা ঘন সংখ্যা হয় নে নহয় তাক আমি কেনে ধৰণে নিৰ্ণয় কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰিলো তাৰোপৰি ঘন সংখ্যাৰ কেইটামান ধৰ্ম বা বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰিলো ইয়াৰ পৰৱৰ্তী পাঠত আমি ঘন সংখ্যাৰ আৰু কেইটামান বৈশিষ্ট্য আৰু ঘন সংখ্যাৰ বিভিন্ন ধৰণৰ প্ৰয়োগ বা ব্যৱহাৰ কেনে ধৰণে হয় সেই সম্পৰ্কে আলোচনা কৰিম আজি অনলাইন পাঠদান ইমানতে সামৰিছো পৰৱৰ্তী পাঠত পৰৱৰ্তী শ্ৰেণীত আকৌ তোমালোকক লগ পাম ধন্যবাদ